এজাক ঘৰচীয়া গৰু সাঁতুৰি নাদৰি নদী পাৰ হৈ ঘৰমুখী হ'ব ধৰিছে। দৃশ্যটো ঐতিহাসিক চান্দৱী বিল আৰু কলহী নদীক সংযোগ কৰা লকীয়াজানৰ। চান্দৱী বিলৰ পাৰৰ এখন সৰু চুবুৰী টকৌবাৰী। এই চুবুৰীটোৰ কৃষক পৰিয়ালসকলে এনেদৰে দৈনিক বিলখনৰ আশে পাশে গৰু চৰায় আৰু আবেলি ঘৰলৈকে লৈ যায়। গ-ধন গ্ৰাম্য কৃষি অৰ্থনীতিৰ সবাতোকৈ শক্তিশালী সম্পদ। অসমীয়াত এষাৰ কথা আছে, গ-ধন পৰম ধন, যাৰ নাই গৰু সি সবাতোকৈ সৰু। অসম এখন কৃষি প্ৰধান ৰাজ্য। ৰাজ্যখনত আনন্দৰ, দুখৰ আৰু ভোগৰ বিহু আছে। আছে গছৰ কুঁহিপাত, কলিৰ মাত আৰু গ-ধনৰ মাজত এক এৰাব নোৱাৰা সম্পৰ্ক। বসন্তকালৰ বহাগ বা ৰঙালী বিহুত গ-ধন পূজনেৰে উৰ্বৰ কৃষি ভূমিত নদন বদন শস্য কামনা কৰা হৈছিল। অসমৰ প্ৰতিটো পৰিয়ালত ধানৰ ভঁৰাল আৰু গোহালি ঘৰ আছিল, কিন্তু সময়ৰ গতিত সকলো সলনি হ'ল।